শনিবাৰে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত বৰপথাৰ নগৰত থকা লাভলীনা বৰগোহাঁই বক্সিং একাডেমীত প্ৰশিক্ষাৰ্থীসকলৰ সৈতে দেখা গ'ল লাভলীনা বৰগোহাঁই আৰু যমুনা বড়োক। উল্লেখযোগ্য যে বিধায়ক বিশ্বজিৎ ফুকনৰ তৎপৰতাত অলিম্পিক পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনাৰ জন্মভূমি বৰপথাৰত নিৰ্মাণ কৰা হৈছিল লাভলীনা বৰগোহাঁই নামেৰে এখন বক্সিং একাডেমী। বক্সিঙৰ প্ৰতি আগ্ৰহী প্ৰশিক্ষাৰ্থীসকলে সম্প্ৰতি প্ৰশিক্ষক কবিতা চাংমাইৰ তত্বাৱধানত বক্সিঙৰ প্ৰশিক্ষণ লৈ আছে। উল্লেখযোগ্য যে শেহতীয়াকৈ অলিম্পিকৰ বাবে ব্যস্ত হৈ থকাৰ পিছত নতুনৰ বাবে সময় দিব বিচাৰিছে লাভলীনাই। সেয়েহে প্ৰথম আৰম্ভণি হিচাপে বৰপথাৰ লাভলীনা বক্সিং একাডেমীত উপস্থিত হয় লাভলীনা। ধনশিৰিৰ পৰা গকুল দত্তৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। যিটো ইমান দিন হ'ল চেণ্টাৰটো আৰম্ভ হোৱা, তাৰপিছত মই আহিব পৰা নাছিলোঁ। অলিম্পিকত মানে বিজি হৈ আছিলোঁ, যিহেতু চবেই গম পায়। তাৰপাছত ঘৰলৈও অহা হোৱা নাছিলে, এদিন বা দুদিনৰ কাৰণে অহা হয় আৰু টাইমো নিমিলে এনেধৰণে। আৰু আজি আহিলোঁ, ভাল লাগিছে সকলোকে লগ পাই। আমাৰ MLA ছাৰ বিশ্বজিৎ ছাৰে গোটেই বস্তুখিনি চাই আছে, ধুনীয়াকৈ এৰেঞ্জ কৰিছে চব। আৰু আমাৰ কবিতা মেডাম আছে, যি ট্ৰেইনিং কৰাই আছে। ল'ৰা ছোৱালীখিনিক দেখি ভাল লাগিছে। আৰু মই ভাবিছোঁ, যিহেতু এতিয়া অলপ ব্ৰেকত আছোঁ, মই অলপ জড়িত হ'ম মই সকলো ক্ষেত্ৰতে। আৰু এইখিনি যিহেতু নিজৰ ল'ৰা ছোৱালী হয়, নিজৰ গাঁৱৰ ল'ৰা ছোৱালী হয়, তেওঁলোকৰ পৰাই প্ৰথম আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু চেষ্টা কৰিম যাতে তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰোঁ, কেনেধৰণে তেওঁলোকৰ প্ৰগ্ৰাম শ্বেডিউল এইবোৰ যাতে চাব পাৰোঁ মই। আৰু অনাগত টাইমত যাতে তেওঁলোকে কি কি কম্পিটিশ্যন আছে তাৰ বাবে যাতে ভালদৰে প্ৰিপেয়াৰ কৰিব পাৰে। আৰু মই বিচাৰোঁ যাতে আমাৰ এই বৰপথাৰৰ পৰাও যাতে আৰু ল'ৰা ছোৱালী ওলাব পাৰে, কাৰণ বহুত সৰু সৰু ল'ৰা ছোৱালীও আছে, যাক দেখি এনেকুৱা লাগিছে যে তেওঁলোকে ফ'কাছ আছে আৰু অনা টাইমত ভাল কৰিব পাৰিব। ত' ময়ো চেষ্টা কৰিম যাতে মই মোৰ নিজৰ 100% দিবৰ কাৰণে তেওঁলোকৰ ওপৰত, আৰু যাতে আমাৰ বৰপথাৰৰ পৰা আৰু ওলাব লাগে বক্সাৰ। পৰৱৰ্তী লক্ষ্য সেয়াই, যিহেতু আমাৰ অলপ বক্সিঙৰ এতিয়ালৈকে মানে নেক্সট শ্বেডিউলটোৰ কাৰণে অকণমান প্ৰব্লেম হৈ আছে, এতিয়ালৈকে ওলোৱা নাই। ত' মোৰ অকণমান ভাবিছোঁ যে যিহেতু 1 বছৰমান মই ল'ৰা ছোৱালীখিনিক উলিয়াই নিয়াত অকণমান চেষ্টা কৰোঁ। অলিম্পিকৰ কাৰণে এতিয়াও 4 বছৰ আছে। চ' মই অলিম্পিক নিশ্চয় খেলিম, আৰু এটা অলিম্পিক। কিন্তু মোৰ নিজৰ এইটো এটা যে দায়িত্ব বুলি ভাবোঁ মই, যে সৰু ল'ৰা ছোৱালীখিনিক উলিয়াই নিয়াটো, মোৰ লগতে যাতে আৰু ল'ৰা ছোৱালীয়ে খেলিব পাৰে। কাৰণ গ্ৰাছ ৰুটৰ পৰা ল'ৰা ছোৱালী উলিয়াই নিয়াটো এটা ডাঙৰ কথাই বুলি ক'ব পাৰোঁ। কাৰণ এইটো বহুত চেষ্টা কৰিব লাগিব একেবাৰে গ্ৰাছ ৰুটৰ পৰা উলিয়াবৰ কাৰণে। যোনবোৰ চেণ্টাৰত অলৰেডি ল'ৰা ছোৱালী নেশ্যনেল লেভেললৈকে খেলি আছে, তেওঁলোকতো ওলায়ে গৈছে, কিন্তু গ্ৰাছ ৰুটত এতিয়ালৈকে বহুত ল'ৰা ছোৱালী আছে যি এনেকুৱা সুবিধা পোৱা নাই। মই চেষ্টা কৰিম যাতে গ্ৰাছ ৰুটৰ ল'ৰা ছোৱালীখিনিক উলিয়াবৰ কাৰণে, আৰু মই নিজৰ জেগাৰ পৰাই চেষ্টা কৰিম বুলি ভাবোঁ। নাই, কালি গৈ আছোঁ। যিহেতু তাই যমুনা আৰু মোৰ যি ফ্ৰেণ্ডশ্বিপ হয়, আমি সৰুৰ পৰাই যেতিয়া মই বক্সিং আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই আমাৰ ফ্ৰেণ্ডশ্বিপ আৰম্ভ হৈছিলে। চ' তাৰপিছত আমি দুইজনীয়ে যিহেতু বক্সিঙত বিজি হৈ যাওঁ, তাই মোৰ ঘৰত এবাৰো অহা নাছিলে। চ' এইবাৰ ফাৰ্ষ্ট লৈ আহিছোঁ, আৰু আমি দুইজনীয়ে চেষ্টা কৰিছোঁ যাতে আমি যিদৰে ল'ৰা ছোৱালীক উলিওৱাৰ যোনটো মোৰ কৈছোঁ যে ভৱিষ্যতৰ যোনটো থাকিব, আমি দুইজনী মিলিয়ে কৰিম। চ' তাইক এই একাডেমীক অনাৰো সেইটোৱে এটা ৰিজন আছিলে, যে আমি সকলো যিহেতু আমি দুজনী থাকিলে আৰু বেছি ভাল কৰিব পাৰিম। আৰু আমি চেষ্টা কৰিম যাতে আৰু যি আমাৰ ছিনিয়ৰ চবে নামটোৰ ৱেট কেটেগৰীটো কৰিবা হা। কি না? তুমি যেতিয়া চিনিয়ৰ হৈ যোৱা না, তাৰপিছত তুমি এইটো এনেকৈ খেলিব পাৰিবা। ৰিপৰ্টাৰ লাইভ অসম।